যুক্তিযুদ্ধলৈ স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা ২৬ৰ নিৰ্বাচন সমাগত বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচন আছে কাৰ পক্ষত এবাৰ আপোনাৰ অসমত বতাহ চলিব বতাহ বলিব বিটিসি নিৰ্বাচন অনুষ্ঠিত হ'ব বিটিসি নিৰ্বাচনত কি ধৰণৰ প্ৰেক্ষাপট আছে তাৰ মাজতে এনআৰসি কা আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আছে সেই বিষয়সমূহৰ ওপৰলৈ আমি কথা পাতিম মোৰ লগত অতিথি আহি পৰিছেহি মই বন্দীপ দত্তক যদি আহিবলৈ কওঁ বন্দীপ দত্ত আপুনি আহিব পাৰে এফালে আহক বহক বন্দীপ দত্ত আহি উপস্থিত হৈছেহি মোৰ লগত দুজনকৈ অতিথি আছে সেই অতিথিৰ পৰিচয় মই প্ৰথমে কৰাই দিব বিচাৰিছো মোৰ লগত আছে ৰাইজৰ দলৰ নুৰ আলম 3 উইন্ডো দিব পাৰে এতিয়া নুৰ আলম আছে ৰাইজৰ দলৰ আৰু বন্দীপ দত্ত আছে মোৰ লগত কংগ্ৰেছ আপোনালোক দুইজনৰে স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ কোনো প্ৰতিনিধি আমাৰ আজি উপস্থিত হোৱাহি নাই আমি আশা ৰাখিম এই শ্ব'টোত যাতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিও আহি উপস্থিত হয় নুৰ আলম মই আপোনাৰ পৰা এটা ওপেনিং ৰিমাৰ্ক লৈ ল'ব বিচাৰিছোঁ ৰাইজৰ দলৰ লগত আৰু মোৰ প্ৰথম প্ৰশ্নটো এইটো যে মিত্ৰতা এতিয়ালৈকে আপোনালোকৰ কি হ'ব কি নহয় কোনো ধৰণৰ স্থিতি আপোনালোকে ল'ব পৰা নাই তেতিয়াহ'লে আপোনালোকে সিদ্ধান্ত কেতিয়া ল'ব গৈ পাৰিব আমি মিত্ৰতা হ'ব বুলি সিদ্ধান্ত ল'ব পৰা নাই বুলি সেইটো কথা নহয় আমি অলৰেডি সিদ্ধান্ত লৈছোঁ যে আমাৰ মিত্ৰতা হ'ব আৰু আমি এটো শিওৰ যে মিত্ৰতা হ'ব হয়তো ধৰক আমাৰ এটা ডেডলাইন বা টাইম এটা দিয়া হৈছিল যে আমি মে মাহৰ 31 তাৰিখ বা 30 তাৰিখলৈকে আমি এটা সময়সীমা দিছিলোঁ কিন্তু তাৰ লগে লগে দেখা গ'ল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এজন নতুন সভাপতি আহিলে তেখেতক আমি ৰাইজৰ দলৰ ফালৰ পৰা মানে অভিনন্দনো জ্ঞাপন কৰিছোঁ গতিকে তেখেতৰ নেতৃত্বত হয়তো ধৰক বেছি সময় নালাগিব নিশ্চয়কৈ ধৰক হয়তো 1-1.5 মাহৰ ভিতৰতে আমাৰ মিত্ৰতা হয়তো সম্পূৰ্ণৰূপে হৈ উঠিব আৰু মিত্ৰতা হোৱাৰ লগে লগে ধৰক আমাৰ সিট প্লানবোৰ নিশ্চয়কৈ মানে ডিসাইড কৰা হ'ব কোন দলে কোন জায়গাত খেলিব কিমানটা সিট কাৰ্ড এৰি দিয়া হ'ব কেন ধৰণৰ প্ৰস্তুতি ল'ব সকলো ধৰণৰ প্ৰস্তুতি আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা এতিয়ালৈকে কৰা হৈ আছে আৰু আমাৰ ৰাইজৰ দলৰ ফালৰ পৰা এটা বস্তু লক্ষ্য কৰা হৈছে যে আমি কোন কেইটা সিটত আমি জিকিব পাৰিম বা আমি জিকিব পৰা অৱস্থাত আছো আমি গতিকে সেই কেইটা এখন কিমানখন এখন বিচাৰিব আপোনালোকে এখন আমি কিমানখন বিচাৰিম হেতু নহয় এতিয়া আমি চাব লাগিব প্ৰেক্ষাপট নিৰ্বাচনী প্ৰেক্ষাপট আমি চাব লাগিব যে আমি এই নিৰ্বাচনত আমি কিমানখন এখন ললে আমি জিকিব পাৰিম খালি এখন আমাক ধৰক ধৰি লৈছে আমাক 50টা এখনে দি দিলে কিন্তু 50টাত হয়তো ধৰক আমাৰ জিকিব পৰা সুবিধা নাথাকিব পাৰে গতিকে আমি সিটবোৰ এনেকৈ ল'ব লাগিব যাতে আমি ধৰক সেই সিটকেইটা গোটেইকেইটা সিটত আমি জিকি আহিব পাৰোঁ এটলিষ্ট নোৱাৰিলেও 85% সিটত আমি জিকি আহিব লাগিব গতিকে আমাৰ এটা ধৰক থুলমূলকৈ আমাৰ এটা হিচাপ আছে যে এতিয়ালৈকে ধৰক হয়তো আমাৰ 30-40টা সিটত আমাৰ জিকিব পৰা আমি অকলে নিৰ্বাচন খেলি জিকিব পৰা এটা মানে কুচকাৱাজ আমাৰ চলিছে বা আমাৰ আহি পৰিব আমাৰ জিকিব পাৰিম গতিকে আমাৰ সেই হিচাপত আমাৰ ধৰক দলীয় কামকাজবোৰ কৰা হৈ আছে গতিকে যদি মিত্ৰতা হয় তাৰ মাজৰ পৰা আমি সিটবোৰ এৰা ধৰা কৰিব লাগিব কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা হ'লে কংগ্ৰেছে কি ক'ব এতিয়া আপোনালোকৰ কিমান 26ৰ কাৰণে প্ৰস্তুত আপোনালোক হ'ব পাৰিছে চাওক কংগ্ৰেছটো কেৱল এটা ৰাজনৈতিক দল নহয় কংগ্ৰেছ এটা সামাজিক সংগঠন গতিকে আমাৰ প্ৰস্তুতিটো এবাৰ এনেকুৱাই যে যি অপশাসন চলিছে এই অপশাসনে যি মানে সাধাৰণ ৰাইজৰ মাধমাৰ খুৱাইছে এফালে মানুহবোৰ কৰবাত ঘৰ ভাঙিছে কৰবাত বস্তুৰ ইমান জুই চাই দাম আমি মেডিকেলৰ বিলে দিম নে দালি চাউলৰ পইচাই ভৰিম নে চাকৰি বিচাৰি ঘূৰি ফুৰিম নে ব্যৱসায় বাণিজ্য কৰিম তো চাৰিওফালৰ পৰা ৰাইজে চেপা খাইছে গতিকে এই যেটো চেপা দিছে বিজেপি দলে বা এই গোটেই সাহস গোষ্ঠীয়ে যি চেপা দিছে গতিকে এই চেপাৰ পৰা মুক্ত হ'বলৈ কংগ্ৰেছ দলে ৰাইজৰ লগত থিয় হ'ব আমি যুঁজ এখন দিম আৰু এই যুঁজখনত আমাৰ লগত যোনে শামিল হ'ব খোজে এই গণতান্ত্ৰিক আন্দোলনত গতিকে সকলোকে আমি ওয়েলকাম কৰিছো মিত্ৰতা হ'বনে নহয় না ডেফিনেটলি চাওক পোনপ্ৰথমে আমি অসমৰ সমূহ ভোটাৰ ৰাইজৰ লগত আমি মিত্ৰতা কৰিছো আমি মিত্ৰতা কৰিম আৰু ৰাইজে যেনেকৈ ক'ব ৰাইজে যেনেকৈ বিচাৰিব কংগ্ৰেছ দলেও ঠিক তেনেকৈ আগবাঢ়িব আমি ৰাইজৰ বিৰুদ্ধে ঐতিহাসিকভাৱে কাম কৰা নাই ৰাইজৰ বিৰুদ্ধে আমি কেতিয়াও কাম নকৰোঁ গতিকে ৰাইজেই ৰজা গণতান্ত্ৰিক দেশত গতিকে কংগ্ৰেছ দলে এই কথাটো বিশ্বাস কৰে গতিকে ৰাইজে যেনেকৈ আমাক মত দিব ৰাইজে যেনেকৈ আমাক মতামত দিব আমি তেনেকৈ আগবাঢ়িম ঠিক আছে কিন্তু মিত্ৰতাৰ কথা কিন্তু আপুনি একো স্পষ্টতাৰে ক'ব নোৱাৰিলে নহয় মিত্ৰতা থাকিব ডেফিনেটলি মই কৈছোৱে যেহেতু মিত্ৰতা শব্দটোৱে বা মিত্ৰতাৰ গোটেই কথাটোৱে ৰাইজৰ মাজৰ পৰা আহিছে গতিকে এই কথাটো আলোচিত হৈছে মোৰ ৰাইজৰ দলৰ যিগৰাকী প্ৰতিনিধি আছে তেখেতে কৈছে যে মিত্ৰতাৰ কথাটো আলোচনাৰ টেবুলত আছে কিন্তু এই মুহূৰ্তত আমাৰ আটাইবোৰ বিৰোধী দলত যিসমূহ মানুহ আমি আছো যি গণতান্ত্ৰিক আন্দোলনৰ লগত জড়িত আমাৰ এই মুহূৰ্তত প্ৰথম স্বাৰ্থ হৈছে যে ৰাইজে যেটো ভুগি আছে
এই ৰাইজৰ মানে ভুক্তভোগী ৰাইজৰ কাষত আমি থিয় দিব লাগে আমি গণতান্ত্ৰিকভাৱে কথাবোৰ ক'ব লাগে আপোনালোকে দেখিছে যে গুৱাহাটীত আজি ইমান প্ৰচণ্ড গৰম আৰু এটা মানে গোটেই ক্লাইমেট চেঞ্জ হৈ গৈছে তাৰমানে গতিকে একফালৰ পৰা চৰকাৰে কাৰো কথা নুশুনি পেলাই গছ বন কাটি তহিলং কৰিছে গতিকে চাৰিওফালে এটা মানে খুব এটা অস্থিৰ অৱস্থা গতিকে আমি এই সময়ত যদি কেৱল ৰাজনৈতিক কথা ভোট মানে আপোনাৰ ভোট বেংকৰ কথা বা আমি সিটৰ কথা পাতি থাকোঁ মই ভাবোঁ যে এইটো কথা সমীচীন নহয় সময়ৰ লগত আমাৰ মিত্ৰতা হ'ব সময়ৰ লগত ৰাইজে যেনেকৈ বিচাৰিব আমি তেনেকৈ আগবাঢ়িম ঠিক আছে নুৰ আলম সিটৰ কথা পাতি থকাৰ সময় নহয় বুলি কৈছে চব সিটৰ কথাটো আমাৰ পিছৰ পৰ্যায়ত আহিব প্ৰথম পৰ্যায় হৈছে যে আমাৰ ইলেকশ্যনত আমি কি কৰিম আমি ইলেকশ্যনটো কেনেকৈ ধৰণৰ পাৰ কৰিব পাৰিম আজি চাওক যিটো বিজেপিৰ অপশাসন চলি আছে ৰাজ্যত আপুনি প্ৰথম অৱস্থাত আমি এটা কথা চাব লাগিব যে গোৱালপাৰা জিলাৰ পূব সমষ্টিত আজি আপোনাৰ দুদিন মাত্ৰ আগত এখন নোটিছ জাৰি কৰিছে যে মানুহবিলাকক উচ্ছেদ কৰা হ'ব হাছিলা বিল অঞ্চলত প্ৰায় 2000তকৈ অধিক মানুহক আজিলৈকে গৃহহীন কৰিলে যোৱাকালিৰ পৰা উচ্ছেদ কৰি আছে মানুহৰ এই বৰষুণৰ মাজত তেখেতসকলক উচ্ছেদ কৰিছে মানুহবিলাকে খাব পৰা নাই স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী যে স্কুলত পঢ়ে সেই ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা আছে সেই ল'ৰা ছোৱালীবিলাকে আপোনাৰ ঘৰত থাকিব পৰা নাই কেনেকুৱা এটা দুৰ্দশাত পৰি আছে এই চৰকাৰখনৰ যিটো অপশাসন চলিছে হিটলাৰী শাসনৰ বাদে বেলেগ একো নহয় গতিকে এনেকুৱা শাসনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি ৰাইজৰ দলে আমি সম্পূৰ্ণৰূপে মিত্ৰতা কৰিবৰ কাৰণে সাজু আছোঁ আৰু আমি ৰাইজৰ দলে বিচাৰিম যে অহা 26 চনৰ নিৰ্বাচনত কংগ্ৰেছ দল হওক বা আন এজেণ্ডা কি হ'ব এজেণ্ডা কওক এজেণ্ডাৰ কথা কওক এজেণ্ডা বুলি ক'লে আমাৰ এটাই কথা হৈছে যে আমি বিজেপিৰ নিচিনা ভ্ৰষ্টাচাৰী সাম্প্ৰদায়িক শক্তিক অসমৰ পৰা উৎখাত কৰিব লাগে তাৰ কাৰণে আমি যিবিলাক আপোনাৰ বেনিফিচিয়াৰী ৰাজনীতি কৰি আছে বিজেপি দলে সেই ৰাজনীতিৰ পৰা আমি অসমৰ ৰাইজক আঁতৰাব লাগে আঁতৰাই কিনে আমি এটা মুষ্টিমেয় ৰাজনীতি কৰিব লাগে আৰু এইটো মানে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰিব লাগে যিটো নেকি ফলপ্ৰসূ হয় সাধাৰণ ৰাইজৰ উন্নতি হয় বিজেপি চৰকাৰখনে এইটো কথাও ভাবিব লাগে যদি তেখেতসকলে অটল বিহাৰী বাজপেয়ীৰ কথা মনত কৰে তেখেতসকলে অটল বিহাৰী বাজপেয়ীয়ে এটা কথা কৈছিল যে মানুহক কোনো বস্তুই ফ্ৰী দিব নালাগে মাথো আপোনাৰ শিক্ষা স্বাস্থ্য আৰু ন্যায় এই তিনিটা বস্তুৰ বাহিৰে বেলেগ একো বস্তুই ফ্ৰী দিব নালাগে কিন্তু এইটো চৰকাৰে তাত উলটা কৰি আছে তেখেতকো অৱজ্ঞা কৰি মানে কাম কৰি আছে গতিকে এই শাসনৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি ধৰক আমি প্ৰত্যেকটো সৰু ডাঙৰ ৰাজনৈতিক দলবিলাকে আমি চেষ্টা কৰিব লাগিব আৰু আগন্তুক দিনত আমি আশাবাদী সম্পূৰ্ণৰূপে যে আমি এই চৰকাৰক আমি উফৰাই আনিব পাৰিম আৰু আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব কংগ্ৰেছৰ এজেণ্ডা কি হ'ব কংগ্ৰেছৰ এজেণ্ডা কি হ'ব কংগ্ৰেছৰ এজেণ্ডা আমাৰ নতুন এজেণ্ডা বুলি কথা নাই কংগ্ৰেছৰ এজেণ্ডা একদম যিটো এজেণ্ডাত আমি চলি আছোঁ সেইটো এজেণ্ডাতে যাম আমি কৈছোঁৱে যে গণতান্ত্ৰিক দেশ এখন হ'বলৈ ৰাইজৰ যি অধিকাৰ ৰাইজৰ যি প্ৰাপ্য তাৰ বাবে এখন চৰকাৰে কাম কৰিব লাগে আৰু এই কংগ্ৰেছ দলেই ঐতিহাসিকভাৱে ভাৰতৰ স্বাধীনতা আন্দোলনত আগভাগ নলৈছিলে জানো গতিকে কথাটো হ'ল যে গণতান্ত্ৰিক দেশ এখন বা ভাৰতবৰ্ষখন যিহেতু কংগ্ৰেছ দলৰ সেই সময়ৰ নেতৃত্বই পণ্ডিত নেহৰুৰ কথা কওক আপুনি গান্ধীৰ কথা কওক চৰ্দাৰ বল্লভভাই পেটেলৰ কথা কওক এইসকল মহান মনুষ্যই এইখন দেশ গঢ়িছিলে গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে এইখন দেশ গঢ় দিছিলে গতিকে আৰু ভাৰতবৰ্ষ হ'ল এখন ওয়েলফেয়াৰ ষ্টেট গতিকে এখন মানে হিতকামী আপোনালোকৰ মিত্ৰতাটো কি হ'ব সেইটো কওক না আপোনালোকে ইজনে সিজনক গালি পাৰি থাকে কিন্তু মিত্ৰতা নহয় গৈ লাষ্টত নাই মিত্ৰতাৰ কথা নাই গালি পাৰা কথাই নাহে মানে আজি দুদিনমানৰ পৰাহে গালি পৰাটো বন্ধ কৰিছে আগতেতো আগলৈকেতো গালি পাৰিয়ে আছিলে নাই তাকেই কৈছোঁ 10-15 দিনৰ পৰাহে গালি পৰা বন্ধ কৰিছে আগতে অখিল গগৈ কৈ থাকে গৌৰৱ গগৈ অহংকাৰী অমুক তমুক এইবিলাকতো কৈয়ে থাকে নাই কথাটো হ'ল কি চাওক গণতন্ত্ৰত সকলোৱে কথা কোৱাৰ অধিকাৰ আছে গতিকে গণতন্ত্ৰই এইটো অধিকাৰ দিছে অখিল গগৈ ডাঙৰীয়াও কংগ্ৰেছ দলক সমালোচনা কৰিব পাৰে তেওঁ বিজেপি দলকো সমালোচনা কৰে আৰু কংগ্ৰেছ দলত তেনে স্থলত সকলোকে সমালোচনা কৰিব পাৰে সমালোচনা আমি শাসকীয় মিত্ৰজোঁটৰ ফালৰ পৰাতো দেখা নাই না হয় নহয় শাসকীয় মিত্ৰজোঁটৰ কোনেওতো ইজনে সিজনক গালি নাপাৰে না সাহকীয় মিত্ৰজোঁটৰ কথাটো আপুনি ক'লে তেখেতসকলক গালি কোনে পাৰিব এজিপিটো এটা ধৰক ভিতু হৈ আছে তেখেতসকলে বিজেপিৰ হৈ কামহে কৰি আছে তেখেতসকলে অসমৰ স্বাৰ্থত কিবা কাম কৰিছে নেকি আজিলৈকে নহয় সাহসীয় দলৰ কথা ক'লে কেইটামান এক্সাম্পল দিব লাগিব আপুনি চাব যে মৃণাল শইকীয়া ডাঙৰীয়া তেখেতসকলৰে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই যোৱা 2-3 দিনৰ পৰা যিবোৰ কথা তেওঁ কৈছে তেওঁতো এই পৰ্যন্ত কৈছে যে যদি মানে গণতন্ত্ৰ জীয়াই থাকিব লাগে তেনেহ'লে এতিয়া যি শক্তি যি ধৰণৰ শাসন ব্যৱস্থা চলিছে এই শাসন ব্যৱস্থা নোহোৱা হ'ব লাগিব তেওঁলোকৰ গোহাঁই ডাঙৰীয়া বহুত
সিনিয়ৰ লিডাৰ বিজেপিৰ তেখেতে কি কৈছে তেখেতে কৈছে যে গৌৰৱ গগৈৰ যি নিষ্ঠা গৌৰৱ গগৈৰ যি স্বভাৱ গৌৰৱ গগৈ ডাঙৰীয়াৰ কি বুলি কয় যি কথা কোৱাৰ যিটো হেৰি মানে সভ্য গতিকে এই ধৰণৰ এটা বাৰ্তালাপ কিন্তু বিজেপি দলত হ'ব লাগিছিল কিন্তু হোৱা নাই কথাটো হ'ল কি সাহসীয় দলৰ নিজৰ দলৰ নেতৃত্বই নিজৰ দলৰ বহু নেতাই কিন্তু বৰ্তমানৰ যিটো মানে শাসন তেওঁলোকে চলাইছে তেওঁলোকৰ প্ৰতি চাগে অকণমান তেওঁলোকৰ মনোবল ভাঙিছে আৰু এটা কথা চাব লাগিব দেখিতা যে বৰ্তমানৰ যিটো বিজেপি মানে নুৰ আলম ডাঙৰীয়াই কৈছে যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কথা কৈছে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিল আমি স্কুলত আছিলোঁ গতিকে অটলজীক আজিলৈকে মই নাভাবোঁ যে ভাৰতবৰ্ষৰ কোনো মানুহে তেওঁক খুব মুকলিকৈ চাগে সমালোচনা কৰে এতিয়া কথাটো হ'ল কি অটলজীৰ নেতৃত্বত যি বিজেপি দল হৈছিলে এতিয়া নেতৃত্ব সেইটো হৈ আছে নেকি আমি যদি অসমত চাওঁ অসমৰ বিজেপি নেতৃত্বনো কি অসমৰ বিজেপি নেতৃত্ব হৈছে কংগ্ৰেছ দলত থাকোঁতে যিসমূহ মানুহে পিছ দুৱাৰেদি বহুত কৰাপশ্যন কৰিলে সেই কৰাপশ্যন যেতিয়া মানে ধৰা পৰাৰ ভয় হ'ল সেয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক সেয়া আপোনাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই হওক পীযুষ হাজৰিকা ডাঙৰীয়াই হওক বা দিগন্ত কলিতা ডাঙৰীয়াই হওক এই গোটেই মানুহবোৰে পিছ দুৱাৰেদি যিবোৰ কৰাপশ্যন কৰিলে সেই যেতিয়া দেখিলে যে কৰাপশ্যনত তেওঁলোকে এতিয়া ধৰা পৰিব কংগ্ৰেছ দলে তেওঁলোকক ধৰিব তেওঁলোকে পিছ মুহূৰ্ততে গৈ পেলাই ৱাশ্বিং মেচিনত জাপ মাৰাৰ নিচিনা বিজেপি দলৰ ৱাশ্বিং মেচিনত জাপ মাৰি দি তেওঁলোকে বিজেপি দল গুচি গ'ল এতিয়া বিজেপি দলত গৈ পেলাই তেওঁলোকৰ যিটো চৰিত্ৰ যে তেওঁলোকে মানে সদায় মানে কণ্ট্ৰলটো নিজৰ ৰিম'ট কণ্ট্ৰলটো নিজৰ হাতত ৰাখিব খোজে এতিয়া আমাৰহে এটা বোধগম্য হৈছে আমি দেখিছোঁ ৰাইজে দেখিছে যে যিখিনি অৰিজিনেল পুৰণি বিজেপি আছিল তেওঁলোকৰ যেন এতিয়া বহিবলৈ চিট নাই মুঢ়া নাই আৰু এই নতুনকৈ যিবোৰ মানুহ গৈছে কংগ্ৰেছ দলত থাকি কংগ্ৰেছ দলৰ সময়ত দুনিয়াৰ কৰাপশ্যন কৰি কৰাপশ্যনৰ মানে শাস্তিৰ পৰা বাচিবলৈ এই মানুহসমূহে বিজেপি দলত গ'ল আৰু বিজেপি দলক তেওঁলোকে এটা ৰিম'ট কণ্ট্ৰল লৈ পেলাই তেওঁলোকে এই কৰিব খুজিছে গতিকে এইবোৰতো আমি দেখি আছোঁ এইবোৰতো আমি দিলীপ শইকীয়া ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাজিয়াটো আমি মোটামুটি মুকলিকৈ দেখিছোঁ গতিকে হৈয়ে থাকে এইবোৰ ঘটনা এতিয়া আপুনি যদি ফেৰীত যায় এজিপি দলৰ কথা কৈছে এতিয়া আপুনি যদি আমাৰ কমলপুৰ সমষ্টিত যায় তাত দিগন্ত কলিতা ডাঙৰীয়া আৰু আমাৰ সত্যব্ৰত কলিতা ডাঙৰীয়া মুকলিকৈ তেওঁলোকৰ তৰ্ক বিতৰ্ক মুকলিকৈ আমি দেখিছোঁ যে ইজনে সিজনক টানে কোনে টিকট পাব এই লৈ খোৱা কামোৰা গতিকে কথাটো হ'ল সেইটো আৰু এজিপি দলে বেচাৰা তেওঁলোকেনো কি কৰিব কাৰণ অসম গণ পৰিষদ দলৰ গঠন হৈছিল যে অসমীয়া ৰাইজৰ যি অনুভূতি অসমীয়া ৰাইজৰ যি স্বাভিমান এই স্বাভিমানক মানে জীয়াই ৰখাৰ বাবে অসম গণ পৰিষদ দলৰ মানে হেৰি হৈছিলে স্থাপিত হৈছিলে কিন্তু আমিতো নেদেখিলোঁ যে পৰৱৰ্তী কালত অসম গণ পৰিষদ দলে কেৱল শাসনৰ গাড়ীত বহি থাকিবলৈ কেৱল মাত্ৰ মানে পইচা ঘটিবলৈ তেওঁলোকে যেন মানে বিজেপিৰ লগ লাগিছে আৰু বিজেপিৰ লগত থাকি তেওঁলোকে শাসনতন্ত্ৰত থাকিবলৈ খুজিছে আমি বীৰেন বৈশ্যৰ ক্ষেত্ৰত দেখিলোঁ যি বীৰেন বৈশ্য ডাঙৰীয়াই কা আইনৰ বিৰোধিতা কৰিব লাগিছিল সেই বীৰেন বৈশ্য ডাঙৰীয়া কা আইনৰ সপক্ষে ভোট দি আহিলে দিল্লীত আৰু সেই বীৰেন বৈশ্যই আকৌ কিন্তু হাতে ভৰি ধৰিয়ে কিন্তু আকৌ বিজেপি দলৰ লিডাৰক হাতে ভৰি ধৰিয়ে কিন্তু আকৌ ৰাজ্যসভাৰ পৰা গুচি গ'লগৈ গতিকে এইবোৰ কথা তেওঁলোকৰ মাজত বহুত খামখেয়ালি আছে গতিকে তেওঁলোকৰ নিজৰ মাজতেই বিজেপি দলৰ সাহস গোষ্ঠীৰ মাজতেই বহুত খামখেয়ালি আছে সৃষ্টি হৈছে ঠিক আছে নুৰ আলম ইয়াৰ উত্তৰ দিবলৈ যিহেতু বিজেপি নাই সেই গতিকে নুৰ আলম আপুনি আপোনাৰ ক্লজিং ৰিমাৰ্কৰ পৰা আৰম্ভ কৰক আৰু বিজেপি এজিপিৰ কথা আজি আমি নাপাতোঁ কাৰণ তেখেতসকলৰ যিটো এজেণ্ডা লৈ তেখেতসকলে কাম কৰি আছে অসমৰ ৰাইজক যিটো হাৰে তেখেতসকলে মানে অৱমাননা কৰি আছে বা আপোনাৰ অপব্যৱহাৰ কৰি আছে গতিকে তেখেতসকলৰ কথা আমি ক'বলৈ নাযাওঁ আজি আমি মই যিটো কথা কৈ আছিলোঁ আপোনাক যিহেতু উচ্ছেদৰ কথা কৈ আছিলোঁ তেখেতসকলে যিটো অসমৰ ৰাইজৰ মানে চৰকাৰটো ঠিকেই কৰিলে অসমৰ ৰাইজৰ ভোট লৈ কিন্তু অসমৰ ৰাইজৰ স্বাৰ্থৰ হকে এতিয়ালৈকে তেখেতসকলে কাম কৰা নাই গোৱালপাৰা জিলাত আপোনাৰ ৰাক্ষসিনী অঞ্চলত প্ৰায় আপোনাৰ 20,000 মানে 20,000তকৈ অধিক ঘৰ দুৱাৰ তেখেতসকলে ভাঙি দিব বিচাৰি আছে হাছিলা বিল অঞ্চলত প্ৰায় 5,000তকৈ অধিক ঘৰ তেখেতসকলে আজি জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যন তেখেতসকলৰ মানে পাৰ হৈ গৈছে সম্পূৰ্ণ ভাৰতীয় নাগৰিক লগতে তেখেতসকলে অসমৰ বাসিন্দা সেইসকল লোকক উচ্ছেদ কৰি আছে কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই আৰু এইটো চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ ৰাইজক মানে সংস্থাপন দিবৰ কাৰণে আৰু তেখেতসকলে কয় যে সম অধিকাৰ সম বিকাশৰ কথা কয় কিন্তু তেখেতসকলে সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল আৰু নহ'লে এই সাধাৰণ জনতাক
ভাৰতীয় নাগৰিকক এনেকুৱা ধৰণৰ হাৰাশাস্তি তেখেতসকলে কৰিব নোৱাৰিলেহেঁতেন আজি ইমান খোপা তেখেতসকলে পুলিচ মিলিটাৰী লগাই JCB লগাই তেখেতসকলে ঘৰ দুৱাৰ ভাঙি আছে কমসে কম তেখেতসকলক হয়তো ধৰক 15 দিন 20 দিন বা 1 মাহৰ টাইম দিব লাগিছিলে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ জাননী নিদিয়াকৈ মাত্ৰ 2 দিন পূৰ্বে এটা নোটিছ জাৰি কৰি তেখেতসকলক ঘৰ দুৱাৰবোৰ ভাঙি দি আছে গতিকে এই পাপৰ ফল 26 চনত 2026 চনত বিজেপি চৰকাৰে নিশ্চয় পাব আৰু আমি অসমৰ ৰাইজক বা জনগণক আহ্বান জনাম যাতে এই চৰকাৰখনক ওফৰাই এখন নতুন চৰকাৰ গঠন কৰক আৰু আগন্তুক দিনত অসমৰ শান্তি সম্প্ৰীতি বজাই ৰাখক আৰু আমি কিছুমান বস্তু দেখা পাই আছো যে এই যিবোৰ আপোনাৰ ঘটনা ঘটি আছে কিছুমান ধৰক আপোনাৰ বাংলাদেশী বুলি কৈ কিনে পুশবেকৰ ৰাজনীতি তেখেতসকলে কৰিব বিচাৰিছে কিন্তু সঁচা অৰ্থত তেখেতসকলে কিমানজন মানুহক বাংলাদেশলৈ পঠালে বা নট অনলি বাংলাদেশ বিদেশলৈ পঠালে আৰু যদি পঠাইছে ঘূৰাই কিয় আনিলে যদি তেখেতসকলে বিদেশী আছিল তেতিয়াহলে এক্সটাৰ্নেল এফেয়াৰ্ছৰ দ্বাৰা বা কোনো ধৰণৰ আইনী ব্যৱস্থাৰে নগৈ এই পুশবেকৰ ৰাজনীতি তেখেতসকলে কিয় কৰিব বিচাৰি আছে গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি তেখেতসকলে কৰি আছে আৰু এই ৰাজনীতি অসমৰ ৰাইজে কেতিয়াও মানি নলয় আৰু 26 চনতো একেবাৰে মানি নলয় আৰু আমি আশাবাদী যে অসম প্ৰদেশৰ যেহেতু নতুন সভাপতি আহিছে এজন বিচক্ষণ নেতা গৌৰৱ গগৈ তেখেতক আমি বিচাৰিম যে এইবোৰ ঘটনা সম্পূৰ্ণৰূপে তেখেতে চাই আছে আৰু এইবোৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে নিৰ্বাচনত আগবাঢ়ক আৰু 26 চনত ধৰক মিত্ৰতা কৰি নট অনলি ৰাইজৰ দল বাকি যিমানবোৰ সৰু ডাঙৰ দল আছে সকলোকে লগত লৈ এই মানে বিজেপিৰ ভ্ৰষ্টাচাৰী ৰাজনীতিৰ পৰা তেখেতসকলে পৰিত্ৰাণ পাবৰ কাৰণে কাম কৰক নিশ্চয়কৈ আমি অহা 26 চনত সফল হ'ব পাৰিম আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি এই অসমৰ পৰা খেদিব পাৰিম ঠিক আছে বন্দীপ চাওক যোৱা কিছুদিনৰ পৰা যিবোৰ ঘটনা ঘটিছে আজি পৰ্বতঝৰা পাহাৰত আমি দেখিছোঁ যে তাত আমাৰ জনজাতীয় মানুহসমূহক লগত কিমান হাৰাশাস্তি কৰিছে তাত তেওঁলোকক বিতৰণ কৰিব খুজিছে দেখিছোঁ যে গোৱালপাৰা ধুবুৰী আদিবোৰ জিলাত যিসমূহ আমাৰ মুছলমান মানুহ আছে তেওঁলোকৰ ওপৰত কিমান আতিশয্য অত্যাচাৰ কৰিছে কাৰ্বি আংলঙত হাজাৰ বিঘা 10,000 বিঘা মাটি আদানী গ্ৰুপক দিবলৈ বিচাৰিছে তাত জনজাতীয় জনগোষ্ঠীয় মানুহবোৰক তাৰ পৰা মাৰি পিটি খুন্দি গুলিয়াই তেওঁলোকক আঁতৰাব বিচাৰিছে গতিকে এইবোৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিব আমি এটা কথাই কওঁ যে যদি চৰকাৰৰ মাটিৰ অভাৱ হৈছে যদি চৰকাৰক মাটি লাগে তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ নামত বহুত মাটি আছে তেওঁ মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত ডাঙৰ চাহ বাগিচা আছে কাজিৰঙাত ডাঙৰ ৰিজৰ্ট খুলিছে আমিনগাঁৱত ডাঙৰ স্কুল খুলিছে দিগন্ত কলিতাৰ নামত বহুত মাটি আছে আমাৰ কমলপুৰ সমষ্টিৰ MLA আমি জানো জয়ন্ত মল্ল মৰুৱাৰ ডাঙৰ নামত বহুত মাটি আছে এইবোৰ মাটি তেওঁলোকে দিয়ক এইবোৰ মাটিত আদানী গ্ৰুপে আহক কোম্পানী খোলক আমি বেয়া নাপাওঁ তাত আমাৰ মানুহে চাকৰি পাব কিন্তু জনজাতীয় জনগোষ্ঠীয় আৰু অসমীয়া মানুহক কেৱল ধৰ্মৰ নামত কেৱল ভাষাৰ নামত আপোনালোকে উচ্ছেদিত কৰিব ইয়াক মানি লোৱা নহ'ব আৰু আমি এটা কথা আজি সজোৰেৰে কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত তেওঁ এজন যুৱ নেতা এজন বিচক্ষণ নেতা গতিকে এজন শিক্ষিত মানুহ গতিকে গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে বিশেষকৈ যিসকল আমি যুৱ কৰ্মী আছোঁ আমি কিন্তু 2026ত আমি যুঁজ এখন দিম আমি প্ৰত্যাহ্বান হৈ আমি থিয় দিম ঠিক আছে ধন্যবাদ জনাইছোঁ 26ত কোনে দিছপুৰ দখল কৰিব সেয়া লক্ষণীয় হ'ব বন্দীপ দত্ত আৰু নুৰ আলম আপোনালোক দুজনকে ধন্যবাদ জনাইছোঁ আৰু যুক্তিযুদ্ধৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় দিছোঁ নমস্কাৰ